Hello everyone, very good evening. আজি আমি অলপ এথিক্সৰ বাহিৰৰ কথা পাতিম। আজি আমি অলপ সেন্সৰ বৰ্ডে পাস নকৰা কথা পাতিম। Yes. আৰু যাৰ এবোৰ কথা শুনিবলৈ ভয় লাগে তেওঁলোকে ভিডিওটো কাইন্ডলি চাব নালাগে। যাৰ দম নাই, সাহসটো কম আছে তেওঁলোকে ভিডিওটো চাব নালাগে। আৰু কমেন্টত আমাক একো সুধি কাম নাই। হেবোৰ ৰিপ্লাইও কৰি নাথাকো, ডিলিট ডাইৰেক্ট। ব্লকে মাৰি দিম হেবোৰ। উল্টা বুল্লা নহয় যেটো কথা কৈছো, হেকেনে কৈছো যে শুনিবলৈ যাৰ সাহস নাই তেওঁলোকে চাব নালাগে, এতিয়াই যাবগে লাগে। ঠিক আছে আৰু সকলোৱে জানে এটা কথা যে আমাৰ এই চেনেলটোত জেং মানুহখিনি আছে ঠিক আছে ইমানে কথা এতিয়া আমি কথাখিনি পাতিলো বহুতৰ আমি কমেন্ট দেখিছো বহুতৰ আমি হোৱাটসএপ মেছেজ পাইছো যে ম্যাথছত ফেল কৰিব বলে তেওঁলোকে আৰে ম্যাথছত কেনেকৈ ফেল কৰিব একেবাৰে ইজি কামটো হল পাস কৰাটো তো মই হেকানে কৈছো যে পাস কৰিবলৈ হলে আমি কিছুমান ট্ৰিক্স এপ্লাই কৰিব লাগিব আৰু এটো কথা নহয় মই প্ৰথমতে কৈছো যে এটো কথা নহয় যে কোনোবাজন ছাত্ৰ ম্যাথছত বেয়া মানে তেওঁ বাকিবোৰ সাবজেক্টটো বেয়া হেতুটো নহয় হ'ব পাৰে কাৰোবাৰ কোনোবা সাবজেক্টৰ প্ৰতি ইন্টাৰেষ্ট কম থাকিব পাৰে হেবুলিয়ে কি তেওঁ পঢ়াটো বেয়া নেকি নহয় নহয় এটো কথা আজি মোৰ ভাল লগা সবজিটো বেলেগ এজনৰ ভাল নালাগিব পাৰে তেওঁ ভাল লগা কিবা ফলমূলৰ ভিতৰত মোৰ ভাল নালাগিব পাৰে গতিকে ফলমূল মানে আমাক খোৱাবা বস্তুবোৰৰ মাজতে এনেকুৱা আছে কাৰোবাৰ এজনৰ ভাল লগা ৰংটো মোৰ ভাল নালাগিব পাৰে সো এই বস্তুবোৰৰ ভিতৰতে আমাৰ তেনেকুৱা ভাল লগা নলগা আছে গতিকে সাবজেক্ট এটাৰ বিষয় হ'ব পাৰে যেতিয়া মানুহৰ সাবজেক্ট এটাৰ প্ৰতি ইন্টাৰেষ্টটো কম থাকে তেতিয়া সেই সাবজেক্টটো ইনেও ভাল নালাগে ঠিক আছে আৰু যেতিয়া হৰুপা কোনোবা এজনে সেই সাবজেক্টটো ভাল নাপায় তেওঁতো হেতু প্ৰতি ইন্টাৰেষ্টটো নাথাকিব ন একেবাৰে ডাঙৰ লাগে গতিকে একো কথা নাই 11ত তেওঁলোকে ম্যাথ যেহেতু নাপাব 11ৰ পৰা আৰু তেওঁলোকে নলও বুলি ক'লেও হৈ যাব কামটো গতিকে এইবাৰো আমি এই ওয়ালটো পাৰ হৈ দিব লাগে তাৰ কাৰণে কিছুমান ট্ৰিক্স আছে ন ট্ৰিক্স নথকা নহয় নহয় প্ৰত্যেকটো প্ৰবলেমৰ সলিউশন থাকে গতিকে সলিউশন আমি লৈ আনিছো নহয় প্ৰথম কথা শুনি লোৱা তোমালোকে সিলেবাসটো কমাই দিব লাগিব সিলেবাস কেনে কমাম মই কৈ দিছো তোমালোকৰ বুকখনৰ ট্ৰিগোনোমেট্ৰি চেপ্টাৰটো অতৰাই দিয়া কি কলো ট্ৰিগোনোমেট্ৰি চেপ্টাৰটো বুকবা ফালি অতৰাই থৈ দিয়া হেতু দৰকাৰ নাই পঢ়িবই নালাগে সুবই নালাগে হেতু হৈ গল ফিনিশ সেকেন্ড চেপ্টাৰ কোনটো হ'ব চেপ্টাৰ নাম্বাৰ 12 বুকবা এৰুৱা থৈ দিয়া চেপ্টাৰ নাম্বাৰ 13 বুকবা এৰুৱা সাইডত বুকখন হৰুকৈ পেলোৱা এইখিনি তোমালোকে ধুনিয়াকে বাকিখিনি পঢ়া আৰু কিছুমান চেপ্টাৰটো নাহে দেখোন দুই এটা চেপ্টাৰটো আমাৰ নাহাই আছে তো হেখিনি আমি ভালকে যেখিনি আহিব হেখিনি ভালকে চাও সকল কথাটো এতিয়া তোমালোকে পঢ়িব লাগিব কি কি চেপ্টাৰ নাম্বাৰ 11ৰ কেটা সাম আছে চেপ্টাৰ নাম্বাৰ 11ৰ ফাৰ্স্ট এক্সাৰসাইজ আহিব তাত 7টা সাম আছে এক্সাম্পলত দুটা আছে টোটাল 9টা সাম হল মই অলৰেডি কৈছো বেলেগ এটা ভিডিওত হে 9টা সামৰ ভিতৰত এটা আহিব যত তোমালোকে 4 মাৰ্কস পাবা হেখিনি পঢ়া আকৌ যেবো বস্তু তুমি ঢুকি নোপোৱাগে হেবো বস্তু কেলে চাই থাকিব লাগে যেখিনি পাৰা হেখিনি পুৰা জাৰি জাৰি পঢ়া আকৌ তেতিয়া মাৰ্কস আহিব তুমি পাস কৰিবলৈ কৈ আছা মই কৈছো 45 প্লাস আহিব মাৰ্কস আমি আৰু যেখিনি কোৱেশ্চন দি থৈছো আমাৰ ভিডিও সমূহত হেখিনি কোৱেশ্চন ভালকে চোৱা জাৰি জাৰি পঢ়া চেপ্টাৰ নাম্বাৰ 3.6 কোৱেশ্চন আহিব কোৱেশ্চন নাম্বাৰ 1 হেখিনি ভালকে প্ৰেক্টিস কৰা ইজিএষ্ট টু মডাৰেট চালে হৈ গল এডভান্স লেভেলৰ কোৱেশ্চন চাবলৈ দৰকাৰ নাই বুজি পালা কথাটো আৰু এমসিকিউ পৰ্চনটো নিজে যেখিনি পাৰা পাৰিলে যেখিনি ইজিএষ্ট লেভেলৰ কোৱেশ্চন আছে নিজে যেখিনি পাৰা হেখিনি কইলাই আৰু এটা এথিক্সৰ বাহিৰৰ কথা বুলি হেকানে কৈছো মই কৈ লওঁ এতিয়া কি তোমাৰ বাকি মাৰ্কসখিনি কি এক্সাম হলত মেনেজ নহব নেকি এমসিকিউ পৰ্চনত হেবু কোনেও নকয় কিন্তু মই কৈছো মই জানো হেকানে কৈছো এনেও মেনেজ হৈ যাব মাৰ্কস তুমিতো যুধিষ্ঠিৰ নহয় তুমি যুধিষ্ঠিৰ নেকি তুমি ভাল মানে কাৰেক্ট আনসাৰটো শুনি পেনি নিলিখিবলৈ এবু কোনোবা বেয়া হ'ব পাৰে মই ডাইৰেক্ট কৈ দিছো ঠিক আছে তৰে মই ভাবিছো যে ষ্টুডেন্টৰ ৰিজাল্টটো ভাল হ'ব হিমানে কথা গতিকে এবু টেনচন লৈ নাথাকিবা এবু সৰু সৰু কথা এবু হয় এটা প্ৰবলেম হ'ব পাৰে টাইমটো কমছে কিন্তু একেদিনো তোমালোকক পাস কৰিবৰ কাৰণে এনাফ আছে টাইম ঠিক আছে ডাইৰেক্ট কথা গতিকে সবে ডাইৰেক্ট কথা ভাল নাপায় কিন্তু আমি ডাইৰেক্টটোৱে ভাল পাওঁ তো একাৰণে আমাৰ থাম্বনেইল বিলাকত দেখিছা ডাইৰেক্ট সব ডাইৰেক্ট আমাৰ এবু বেলেগ কথা নাই আৰু ঠিক আছে আৰু বেছি টাইম নলওঁ ভালকে পঢ়া শুনা কৰা উইশ ইউ অল দ্য ভেৰি বেষ্ট